Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত। তো মই আজি এই ভিডিওত আলোচনা কৰিম বেংক অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশন আহিছে আৰু ভেৰিয়াছ পোষ্টৰ কাৰণে আছে ৰিকুৱাৰমেণ্ট। আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো। Bank of India requirement 2025. The Bank of India has released the official notification for the requirement of 180 officer posts in the various departments. Interested candidate can apply online through the official website before the last date. Below are the complete details of the Bank of India requirement 2025. Details of Bank of India requirement 2025 overview kini sailo. Organization Bank of India. Next আছে আপোনাৰ post name, officer post আছে আৰু various departmentor কাৰণে post আছে আৰু total আপোনাৰ vacancy আছে 180. application mode online আপুনি apply খিনি কৰিব লাগিব through online job location across India হ'ব আপোনাৰ job location official website টো আপুনি যাব পাৰে যিকোনো browser-ত আপুনি যাই কিনে search কৰিব পাৰে www.bankofindia.co.in search কৰিব Bank of India যিটো official website আছে এটো open হৈ যাব এতিয়া সব Bank of India to requirement আছে তার vacancy details কিনি দিয়া আছে প্রথমতে সব pay scale and number of vacancy কিনি দিয়া আছে SMGS port আৰু তাতে আপোনাৰ যেটো pay scale হয় এটো আৰু next আপোনাৰ number of vacancies আছে 21 next আপোনাৰ pay scale আছে MMGS 3 যত আপোনাৰ number of vacancy আছে 85 next আপোনাৰ pay scale আছে MMGS 2 যত আপোনাৰ number of vacancy আছে 74 It is of post খিনি apply কৰাতে আপুনি follow কৰিব লাগিব eligibility criteria খিনি তো eligibility criteria খিনি আপুনি follow কৰিলেহে আপুনি post খিনি কাৰণে apply কৰিব পাৰিব and আপুনি eligible হ'ব এতিয়া সব educational qualification খিনি আপুনি প্ৰথমত match কৰাব লাগিব next আপোনাৰ age limit টো follow কৰিব লাগিব এতিয়া সব age টো আপুনি calculation কৰিব লাগিব January 1st 2025 ৰ date হিচাপত আপুনি আপোনাৰ age টো calculation কৰিব এতিয়া সব educational qualification and age যিখিনি লিমিট দি আছে এখিনি প্ৰথম যেটো পোষ্ট আছে আপোনাৰ আইটি অফিচাৰৰ কাৰণে তাতে আপোনাৰ এডুকেশনাল কোয়ালিফিকেশন বিচাৰিছে যদি আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক বা এমএসসি কৰিছে বা এমসি আপুনি কমপ্লিট কৰিছে নহলে ইন আইটি বা কম্পিউটাৰ সায়েন্স আপুনি কোর্স কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব তাতে আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম 28 ইয়াৰ্স আপুনি এপ্লাই কৰিব পাৰিব এন্ড ম্যাক্সিমাম আপুনি 40 ইয়াৰ্স লৈকে পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব Next আপোনাৰ ফাইনটেক অফিচাৰৰ কাৰণে যিখিনি পোষ্ট যিমানখিনি পোষ্ট আছে তাৰ কাৰণে আপোনাৰ এডুকেশনাল কোয়ালিফিকেশন বিচাৰিছে আপুনি বিটেক কৰিব লাগিব নহলে যদি আপুনি এমসিএ কমপ্লিট কৰিছে বা উইথ ৰিলেভেন্ট এক্সপেৰিয়েন্স থাকিব লাগিব তেনেকুৱা ফিল্ডত আপুনি কাম কৰাৰ তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব এটা আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম 28 and maximum বিচাৰিছে 37 ইয়াৰ্স লৈকে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব Next আপোনাৰ পোষ্ট আছে ইকোনমিষ্ট যদি আপোনাৰ এডুকেশনাল কোয়ালিফিকেশন বিচাৰিছে আপুনি যদি পোষ্ট গ্ৰেজুৱেচন ইন ইকোনমিক্স বা ইকোনমিষ্টৰ ওপৰত কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব যদি আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম 28 and maximum বিচাৰিছে 45 ইয়াৰ্স এজ যদি আপোনাৰ হৈছে তথাপি আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কৰিব পাৰিব Next যেটা আপোনাৰ পোষ্ট আছে ল অফিচাৰৰ কাৰণে তাতে আপোনাৰ বিচাৰিছে এলএলবি ডিগ্ৰী আপুনি কমপ্লিট কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আৰু তাতে আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম 25 and maximum আপুনি 32 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ যিখিনি পোষ্ট আছে সিভিল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে তাতে আপোনাৰ বিচাৰিছে যদি আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক যদি আপুনি কমপ্লিট কৰিছে ইন সিভিল বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংৰ ওপৰত যদি আপুনি কোৰ্সটো কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ এজ লিমিট টো বিচাৰিছে মিনিমাম 23 ইয়াৰ্স আৰু ম্যাক্সিমাম 35 ইয়াৰ্স লৰে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া সব নোটস টো চাই লওক ফৰ দা আদাৰ পজিশন যিমানখিনি আছে তো আপুনি অফিশিয়াল নোটিফিকেশন টো ডাউনলোড কৰি ল'ব তাতে আপুনি গোটেইখিনি ইনফৰমেশন আদাৰ যিখিনি ভ্যাকেন্সি আছে এখিনি আপুনি চেক কৰিব পাৰিব এতিয়া যাওক আমি নেক্সট ডিটেইলছৰ পিনে যাও আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি এটা পেমেন্ট কৰিব লাগিব আৰু পেমেন্টটো আপোনাৰ ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 850 rupees Next আপুনি যদি এসসি বা এসটি বা পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 175 rupees আৰু যেটো পেমেন্ট মোড হয় আপুনি কৰিব লাগিব অনলাইনত যত আপুনি ইউজ কৰিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউপিআই বা নেট বেংকিং থ্ৰু আপোনাৰ যদি এপ্লিকেশন ফি হয় আপুনি পেমেন্ট কৰিব পাৰিব
এতিয়া চাওক নেক্সট সিলেকশন প্ৰসেস সো সিলেকশন প্ৰসেসত প্ৰথমতে আপুনি অনলাইন এক্সামিনেশন হ'ব মানে ৰিটেন এক্সামিনেশন তাতে আপুনি সাবজেক্ট খিনি কভাৰ কৰিব লাগিব যত আপুনি ইংলিশ ল্যাঙ্গুৱেজ প্ৰফেশনাল নলেজ এন্ড জেনাৰেল যিখিনি এৱাৰনেস আছে সেইখিনি আপুনি কমপ্লিট কৰিব লাগিব যেটো আপোনাৰ অনলাইন এক্সামত আহিব নেক্সট আপুনি পাৰ্সোনাল ইন্টাৰভিউ দিব লাগিব আফটাৰ ৰিটেন এক্সামিনেশন যদি আপুনি শৰ্টলিস্টেড হয় তো পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু পাৰ্সোনাল ইন্টাৰভিউ যদি আপুনি শৰ্টলিস্টেড হয় তো ফাইনাল মেৰিট লিষ্ট ওলাব এন্ড আপোনাৰ সিলেকশন হৈ যাব এতিয়া সব হাউ টু এপ্লাই আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাইৰ বেসিক ডিটেইলছ খিনি মই আগতে এতে আপোনাক প্ৰভাইড কৰিম নেক্সট আপোনাক মই পৰ্টেলত দেখুৱাম কেনেকৈ আপুনি এপ্লাই কৰিব তাতে মই বেসিক ডিটেইলছ খিনি মই আপোনাক প্ৰভাইড কৰিম দিস হক ফাৰ্স্ট যেটো স্টেপ হয় আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত যেটো বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ওয়েবসাইট আছে যেটো লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম নহলে আপুনি সাৰ্চ কৰিব পাৰে www.bankofindia.co.in যিকোনো ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব এন্ড যাব লাগিব আপুনি কেৰিয়াৰ সেকশনত নেক্সট আতে আপুনি এপ্লাই বাটনত ক্লিক কৰিব কেৰিয়াৰ সেকশনত যেটো ৰিকোয়াৰমেন্ট চলি আছে অফিচাৰ আৰু ভ্যাকেন্সি আছে তাৰে ক্লিক কৰিব ক্লিক কৰিলে আপুনি ৰিডাইৰেক্ট হৈ যাব ৰেজিষ্ট্ৰেচন এন্ড লগইন পেজত আৰু তাতে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন খিনি কমপ্লিট কৰিব লাগিব কাৰণ আপুনি তাতে কোনো ধৰণৰ একাউন্ট এতিয়ালৈকে ক্ৰিয়েট কৰা নাই তাৰ কাৰণে যদি প্ৰথমবাৰৰ কাৰণে আপুনি গৈ আছে ৰেজিষ্ট্ৰেচন খিনি কৰিব তাতে আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি কিছুমান মানে আপোনাৰ বেসিক ডিটেইলছ দিব লাগিব নেক্সট আপুনি যিখিনি স্টেপ থাকে স্টেপ খিনি আপনি কমপ্লিট কৰি কিনে আপনার এপ্লিকেশন ফর্মটো সাবমিট কৰিব যত আপোনাৰ পার্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ ওয়ার্কিং যদি এক্সপেৰিয়েন্স আছে এই ডিটেইলছ আপুনি ফিল আপ কৰিব নেক্সট আপোনাৰ পোষ্ট হয় যেটো লোকেশন খিনি আপুনি সিলেক্ট কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব নেসেসারি ডকুমেন্টস খিনি যত আপোনাৰ ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব স্ক্যান কৰিব আপোনাৰ এটা সিগনেচাৰ আৰু তাতে আপলোড কৰিব লাগিব এডুকেশনাল সাৰ্টিফিকেট মাৰ্কশিট খিনি এন্ড ক্যাটেগৰি যদি আপোনাৰ সাৰ্টিফিকেট আছে যে কাষ্ট সাৰ্টিফিকেট হয় যদি আপোনাৰ তাত আছে তেতিয়াহলে আপুনি তাতে আপলোড কৰিব লাগিব নেক্সট আপুনি পেমেন্ট কৰিব লাগিব যেটো ক্যাটেগৰি আইজ পেমেন্ট দিয়া আছে যেটো অনলাইন মোডত আপুনি কমপ্লিট কৰিব নেক্সট আপোনাৰ এপ্লিকেশন যেটো ফৰ্ম হয় ফাইনাল সাবমিট দিব লাগিব ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো সাবমিটৰ পিছত যেটো একনলেজমেন্ট ৰিসিভ হয় আপুনি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ যেটো পেমেন্ট ৰিসিভ হয় এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ তাতে প্ৰিন্ট আউট ৰাখিব নেক্সট অফ ইম্পৰ্টেন্ট ডেটস খিনি তো অনলাইন এপ্লিকেশন স্টার্ট হৈছে আপোনাৰ মাৰ্চ 8 2025 ৰ পৰা আৰু লাষ্ট ডেট হয় আপুনি এপ্লাই কৰিব পাৰিব মাৰ্চ 23 2025 লৈকে তো এক্সাম ডেট এতিয়ালৈকে এনাউন্স কৰা নাই যেতিয়া আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি কমপ্লিট হ'ব তাৰ পিছত অফিচিয়েল ওয়েবসাইটে যদি কোনো ধৰণৰ আপডেট আহি যায় তেতিয়া মই আপোনাক আপডেট কৰিব পাৰিম বা এই ভিডিঅ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিব পাৰিম ইট ইজ অফ ইম্পৰ্টেন্স লিংক খিনি বেংক অফ ইণ্ডিয়াৰ যেটো ৰিকোয়াৰমেন্ট এণ্ড ইম্পৰ্টেন্স লিংক আছে আৰু ডিটেইলছ খিনি মই অলৰেডি জব ল্যান্ডস্কেপ পৰ্টেলত আপডেট কৰি থৈছো যদি আপুনি ইন্টাৰেস্টেড এণ্ড এলিজিবল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি ভিজিট কৰিব পাৰে জব ল্যান্ডস্কেপ যেটো পৰ্টেল হয় যেটো লিংক মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এতিয়া চাওক আপুনি তাতে গেলে গুৰিখিনি ইম্পৰ্টেন্স লিংক ইম্পৰ্টেন্ট ডেটস এণ্ড ডিটেইলছ খিনি তাতে সিস্টেমেটিক ভাৱে পাই যাব এতিয়া চাওক অফিচিয়েল যেটো ওয়েবসাইট হয় আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব www.bankofindia.co.in সাৰ্চ কৰাৰ লগে লগে আপোনাৰ আগত এনেকৈ এটা পেজ আহি যাব যেটো বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ওয়েবসাইট হয় ঠিক আছে তো এইটো ওয়েবসাইট আহি যাব ওয়েবসাইট আহিলে আপুনি এটা চেক কৰিব পাৰিব আপুনি কোনটো ল্যাঙ্গুৱেজৰ কাৰণে প্ৰেফাৰ কৰে হিন্দী ইংলিশ তো ইংলিশটোৱে মই প্ৰেফাৰ কৰিম তো আপুনি সিলেক্ট কৰিব যেটো আপুনি আন্ডাৰস্ট্যান্ডেবল হয় আপুনি যেটো বুজি পায় ল্যাঙ্গুৱেজ এটা আপুনি সিলেক্ট কৰিব নেক্সট ইয়াৰ পৰা চাওক আপোনাৰ অফিচিয়েল যেটো এডভাৰটাইজমেন্ট আছে আপুনি আমাৰ পৰ্টেলৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি ল'ব এটো জাস্ট ক্লিক হিয়াৰত ক্লিক কৰিলে ডাউনলোড হৈ যাব ডাউনলোড কৰি কিনে আপুনি এবাৰ চেক কৰি ল'ব এটো অফিচিয়েল যেটো ওয়েব মানে এডভাৰটাইজমেন্ট আহিছে ঠিক আছে এটা আপুনি চেক কৰি ল'ব এতিয়া চাওক এপ্লাই লিংক তাতে এপ্লাই অনলাইন বুলি দিয়া আছে আপুনি জাস্ট ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি ৰিডাইৰেক্ট হৈ কিনে এটো পেজত আহি যাব আৰু পিছত চাওক আপুনি যিহেতুকে এটা কোনো ধৰণৰ একাউন্ট ক্ৰিয়েট কৰা নাই যদি ফাৰ্স্ট টাইম আহিছে যদি আপুনি আগতে আহিছে ৰেজিষ্ট্ৰেচন কৰিছে তো কমপ্লিট আপুনি জাস্ট ইয়াৰ পৰা আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ এণ্ড পাসওয়াৰ্ড দি কিনে ক্যাপচাৰ যেটো সিকিউৰিটি কোড আছে to fill up কৰি কিনে সাবমিট কৰি কিনে লগইন কৰিব পাৰিব এতিয়া চাওক যেনেকৈ ফাৰ্স্ট টাইম আহিছে আপুনি ক্লিক কৰিব লাগিব ক্লিক হিয়াৰ টু নিউ ৰেজিষ্ট্ৰেচন জাস্ট ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ৰিডাইৰেক্ট হৈ যাব যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন পেজ হয় এটা চাওক আপুনি 6 স্টেপত আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এটা কমপ্লিট কৰিব লাগিব প্ৰথমতে চাওক আপুনি দিব লাগিব ফাৰ্স্ট নেম আপুনি ফাৰ্স্ট নেমটো কনফাৰ্ম কৰিব নেক্সট আপুনি দিব লাগিব মিডল নেম যদি আপোনাৰ মিডল নেম আছে দিব যদি নাই দিব নালাগে ব্ল্যাঙ্ক ৰাখিব পাৰে একো প্ৰবলেম নাই নেক্সট আপোনাৰ মিডল নেম কনফাৰ্ম কৰিব যদি আছে যদি নাই ব্ল্যাঙ্ক ৰাখি দিও নেক্সট আপোনাৰ লাষ্ট নেম যদি আছে দিব যদি নাই যদি আছে তেতিয়াহলে লাষ্ট নেমটো দি কিনে আপুনি কনফাৰ্ম কৰিব তো এটি যেটো ফুল নেম হয় অটোমেটিক্যালি শো হৈ যাব আপুনি যিখিনি নাম তাতে এন্টাৰ কৰিছে
আপোনাৰ ফুল নেমটো চেক কৰিব ধৰণৰ যদি মিষ্টেক হৈছে আপুনি কাৰেকশ্যন কৰি ল'ব আফটাৰ মানে বিফোৰ সাবমিটৰ আগতে আপুনি কাৰেকশ্যন কৰি ল'ব এটা চাওক নেক্সট আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ ভ্যালিড এটা মোবাইল নাম্বাৰ এটা দিব নেক্সট আপুনি মোবাইল নাম্বাৰটো কনফাৰ্ম কৰিব নেক্সট আপোনাৰ অল্টাৰনেটিভ নাম্বাৰ যদি আপোনাৰ তেনেকৈ অল্টাৰনেটিভ নাম্বাৰ আছে আপুনি দিব খোজে দিব পাৰে যদি নাই একো প্ৰবলেম নাই আপুনি এটো ব্লেংকো ৰাখিব পাৰে নেক্সট আপুনি ভ্যালিড ইমেইল আইডি এটা দিব লাগিব ইমেইল আইডি আপুনি @ৰ আগৰখিনি লিখিব আৰু @ডোমেইনটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আপোনাৰ যেটো ডোমেইন হয় জাস্ট এটো ড্ৰপ ডাউনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ডোমেইন হয় এটো আহি যাব যদি আপোনাৰ তেনেকুৱা প্ৰফেশনাল ডোমেইন থাকে আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব পাৰে নহলে @gmail.com যেটো থাকে এটো আপুনি সিলেক্ট কৰি দিব নেক্সট আপুনি ফুল যেটো ইমেইল আইডি হয় আপুনি কনফাৰ্ম কৰিব লাগিব কৰি কিনে আপোনাৰ সিকিউৰিটি কোডটো আপুনি এটা ফিল আপ কৰিব কৰি কিনে সেভ এণ্ড নেক্সট কৰিব আপোনাৰ ফাৰ্স্ট যেটো স্টেপ হয় যেটো বেসিক ইনফো এটো কমপ্লিট হ'ব নেক্সট আপুনি আপলোড কৰিব লাগিব আপোনাৰ ফটো এণ্ড সিগনেচাৰ যেটো আপোনাৰ সেকেন্ড স্টেপ হয় থাৰ্ড স্টেপত আপুনি যেটো আপোনাৰ পাৰ্সোনাল এডুকেশনাল ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব লাগিব ফৰ্থ স্টেপত আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় আপুনি প্ৰিভিউ কৰিব লাগিব যিখিনি ডিটেইলছ আপুনি ফিল আপ কৰিছে যদি কোনো ধৰণৰ মিস্টেক আছে আপুনি কাৰেকশ্যন কৰি ল'ব প্ৰিভিউ কৰাৰ পিছত যদি মিস্টেক নাই আপুনি ফিফথ স্টেপলৈ যাব তো আপুনি আপলোড কৰিব লাগিব নেসেসারি ডকুমেন্টছ খিনি নেক্সট আপুনি 6 স্টেপত আপোনাৰ যেটো পেমেন্ট হয় কমপ্লিট কৰি দিব এতিয়া সব যিখিনি ষ্টাৰ মাৰ্ক দিয়া থাকিব মেন্ডেটৰি আপুনি ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰাত বা এপ্লাই কৰাত যদি কোনো ধৰণৰ ইস্যু আছে তেতিয়াহলে আপুনি এই ভিডিঅ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰিব তো ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিঅ ইমানতে সামৰিছো